নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ চবৰে ভালে। আজি ৰাতিপুৱাই কচু পাতত দিয়াৰ বাবে বস্তু যোগাৰ কৰিব লৈছোঁ। এইফালে এয়া কচু গছ ইয়াত কাটোঁ। এতিয়া নৰসিংহ লৈ আহোঁ। এয়া নৰসিংহ আনিবৰ কাৰণে গৈ আছোঁ। এয়া নৰসিংহ, এই দুটা নৰসিংহ ল'লোঁ। ইয়াতে ৰাখি দিছোঁ নৰসিংহ। এতিয়া হালধি পাত, তাৰপিছত ধনিয়া এনেকৈ গোটাব লাগিব। ইয়াতে আছে মচন্দৰী আৰু ইয়াত ধনিয়া, এইখিনি গোটালোঁ। এতিয়া মধুসোলং দুডালমান লওঁ। এয়া মধুসোলং, এইকেইটা মধুসোলং। ইয়াত এতিয়া হালধি পাত আৰু এতিয়া এইখিনি ধুনীয়াকৈ ৰেডি কৰি লওঁ, তাৰপিছত দেখুৱাম। হালধি পাত এইকেইটা অনা গৈছে, হালধি পাত দিম। এয়া তাৰপিছত অলপ লম্বা লম্বাকৈ ৰাখিছোঁ। ধুনীয়াকৈ গুচাই ল'ব, নহ'লে পিটিকিব টাইমত চুচবিলাকত ওলালে ভাল নালাগিব। আৰু পৰাপক্ষত তামোল অকণ খাই ল'ব, যাতে কথা বেছি নকয়, নহ'লে এনেকৈ গুটি দিম। আৰু কোমলীয়া থুবিলাকতো চুচ নুগুচালেও হয়, এনেকৈ দি দিব পৰা যায়। এইবিলাকতো চুচ অলপ অলপ চুচ একো নহয়, পিটিকি দিলে ধুনীয়া হৈ যাব। এতিয়া ডাঙৰ ডাঙৰ পাতখিনি হয় অলপ কুটি দিম, থুখিনি হয়তো অলপ কুটি দিম। বেছি ডাঙৰকৈ দিলেকৈ নহ'লে পকাই দিবলৈ সুবিধা নহ'ব। সৰু হ'লে পকাই পেলাই জুইত দিবলৈ কাৰণে ভাল হ'ব। এইখিনি মিহিকৈ কুটি দিম। এতিয়া এইখিনি ধুনীয়াকৈ এনেকৈ কাটি দিলে মানে অলপ ভাল হয় আৰু পুতুকতে জহি যায়। থুখিনি এনেকৈ দিম, চুচ নুগুচাওঁ। থুখিনি অলপ ডাঙৰ ডাঙৰকৈ দিম, কোমলীয়াই। এইখিনিও কোমলীয়া, ইমান বুঢ়া নহয়। ইয়াতে দিছোঁ। আৰু আমি বঙালী ধনিয়া দিছোঁ। বঙালী ধনিয়া নহ'লে আপোনালোকে বেলেগ ধনিয়াও দিব পাৰে। খালি ধনিয়াবিলাক এতিয়া অলপ ভালকৈ ধুই ল'ব। বৰষুণৰ ছিজন, বালি সোমাই থাকিবও পাৰে। মই ধুনীয়াকৈ ধুই আনিছোঁ, পানীত সোমোৱাই জুবুৰিয়াই আনিছোঁ। আৰু এইকেইডাল মধুসোলং, এয়া মধুসোলং। তাৰপিছত এয়া মচন্দৰী, পেটৰ কাৰণে ভাল। চব ইয়াতে দি দিছোঁ। আৰু ইয়াত দিবলৈ আছে এতিয়া নহৰু, তাৰপিছত জলকীয়া, আদা। এইকেইটা বস্তু দি লৈ পেকিং কৰিম। আপোনালোকৰ ছাইডে কেনেকুৱা ষ্টাইলত বনায় এইটো বস্তু কমেণ্ট কৰি জনাব। আৰু ভাল পালে লাইক কমেণ্ট এটা কৰি দিব। পকাই দিব সুবিধা হ'লে আদা, নহৰু, জলকীয়া ৰেডি হৈ গ'ল। তাৰপিছত মই হালধি পাত ধুই পেলাই লৈ আহিলোঁ। এতিয়া পকাম আৰু হালধি পাত হেৰি কৰি লোৱা গৈছে। এনেকৈ বনাই ল'লোঁ এইখিনি বস্তু। চবখিনি ইয়াতে দিয়া হৈ গ'ল। লাষ্ট ইয়াত নিমখ অকণ দিব লাগিব। ইয়াত নিমখ অলপ দি দিয়া গৈছে। এতিয়া পকোৱা যাব। পানী অকণমান দি দিব লাগে, তেতিয়া জহিবৰ কাৰণে ধুনীয়া হয়। পকাব এতিয়া। আপোনালোকৰ ছাইডে কেনেকুৱা ষ্টাইলত বনায় এনেকুৱা জনাব কমেণ্টত। এতিয়া বান্ধি দিলেই খাবলৈ বতাহ সোমাই দিব পৰা যাব। এইটো কমপ্লিট হৈ গৈছে। এতিয়া খেৰ আনি খেৰত বান্ধি দি জুই লগাই দিয়া যাব। পানী অকণমান ছটিয়াই দিব লাগিব, তেতিয়া লাহে লাহে জ্বলি ধুনীয়াকৈ ভিতৰলৈকে সিজি যাব। ভিডিঅ'টোতো মোৰ বনাওঁতে 2-3 ঘণ্টা লাগি গৈছে। তোৰ পৰা বস্তু গোটাই বনোৱা গৈছে। কিন্তু মেইন ভিডিঅ'টোতো কিমান হ'ব, বেছি 2-3 মিনিট হ'ব। লাইক কমেণ্ট এটা কৰি দিলে ভাল লাগিব। আৰু নতুন ছাবস্ক্ৰাইবাৰ যদি মেহেন্দি লগোৱা নিচিনা হৈছে, এখন হাতৰ আঙুলিকেইটা একে ক'লা ক'লা হৈ গৈছে। জুই লগাই দিয়া হৈ গৈছে। পিছত কেনেকুৱা হয় দেখুৱাম। এয়া লগাই দিয়া গৈছে জুই। এনেকুৱা দি দিলে আকৌ ধোঁৱা লাগিব বুলি নাভাবিব। এইটো ধোঁৱা নালাগে বাৰু, ভাপতে এইটো সিজি ধুনীয়া হৈ যায়। কেনেকুৱা হৈছে ভগৱান জানিছে, খুলি চালেহে গম পোৱা যাব। পেকিংটো ঠিকে আছে, হৈ গ'ল হ'বলা চাগে। এইটো গোন্ধ একদম ধুনীয়া আহিছে হালধি পাতত দিয়া। ধুনীয়া হৈছে, গোন্ধটো একদম খাওঁ খাওঁ লাগি গৈছে।
চামুচৰ কাটি উলিয়াবলগীয়া হৈছে। গৰম গৰম ভাত ওলাই আছে। গোন্ধটোতে এনেকৈ খাওঁ লাগি আছে। হালধি পাতত দিয়া সোৱাদে বেলেগ। হালধি পাতত টুনা মাছ দিও খাবলৈ ভাল। গৰম কাৰণে এটা পিটিকি দিওঁ। খজুৱাইতে ইয়াতে নেমু অকণ চেপি ল'লেও হয়, প্ৰব্লেম নাই। ধুনীয়া হৈ গৈছে। আকৌ অকণমান টেষ্ট কৰি চাম। নিমখ আগতীয়াকৈ দি দিছিলোঁ। মজা।